হরি হরি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি দেৱকী নন্দনায় চ নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নম পঙ্কজ নাভায় নম পঙ্কজ মালিনে নম পঙ্কজ নেত্রায় নমস্তে পঙ্কজাম্বয়ে वसुदेव सुतं कृष्णं कंस सनुरमर्दनं देवकी हृदयानन्दं कृष्णं वन्दे जगद्गुरु हरि राम राम मुखं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्द माधवम् ভকত বৎসলনীয় সেবক উদ্ধারী জগত সংহৰি হুতি আসনাৰা সেবাজ হইল বেদ জগাইলা বিষ্ণু কতুতি কৰি ভক্তি ভাৱে যেন নত ভাতে চক্ৰৱৰ্তী কজগাৱে জয় জয় হৌক হৰি আনন্দ সমস্ত জীৱৰ কৰা মায়া কবিনাশ তুমি সবাকে দিয়া চৈতন্য আমি বেদগণে আত ৰমান সম্প্ৰতি
গুৰু বস্তুৱে শুনিবলৈহে কৈছে কৈছে না শ্ৰদ্ধাভাৱে কৰে যদি শ্ৰদ্ধা ভাৱটো আনিব কৈছে আৰু শুনিবলৈ কৈছে আৰু কীৰ্তন কৰিবলৈ কৈছে কি হ'ব বাকীখিনি কি হ'ব আপুনি নিজে গম পাব চৈতন্য শপতি আমি বেদজনো তাতো প্ৰমাণৰ সংযোগী এতিয়া সেইটো নিজলৈ লৈ আহক আমি তাৰ প্ৰমাণ তুমি যে চৈতন্য শক্তি দি আমাক লৈ ফুৰিছা আমি তাৰে প্ৰমাণ তাৰপিছত ক'বই হৃদিগত কৰি হৰি সম্প্ৰতি তোমাক পৰুহু উপাসা আমি সবে বেদ যাম পিছলৈ কথাবোৰ ওলাই যাব কেৱল এই কথাটো মানে এনেকুৱা হয় বিজ্ঞান বা দৰ্শন এই কথাবিলাক অলপ সুকীয়াকৈ হৈও গুৰু বস্তুৱে আচলতে যিটো ভক্তিবাদ যিটো শ্ৰদ্ধা যিটো প্ৰেম তাৰ ওপৰত আছে বেছি গুৰুত্ব এতিয়া ব্যাখ্যাবিলাকত আপুনি দেখিব এই বস্তুটো বহুত বেছি ধৰণে আচলতে যিজনৰ জ্ঞানৰ হেৰিটো পৰিসৰটো বৰ বহল তেওঁতো কৈছে আমাৰ সোৱাদো লাগিছে কিন্তু অনুভৱটো অন্তৰত কি হৈছে গুৰুজনে তাৰ ওপৰতহে বেছি যাৰ অনুভৱ হৈছে সেইকাৰণে ৰাসক্ৰিয়াৰ সেই মানে অধ্যায়কেইটা গুৰুজনে পুনৰ আকৌ যে তাৎপৰ্যটো তেনেকুৱাও হ'ব পাৰে আমাৰ অনুভৱ হয় কাৰণ সেইসকল একো বেদজ্ঞ নহয় বুলি ঈশ্বৰ কৃষ্ণৰ ভগৱতে কৈছে যে সেইসকলৰ একো পূৰ্ব জ্ঞানো নাই আৰু তেওঁলোকে একো বেদ বেদান্ত সম্পৰ্কে নাজানেও কিন্তু এটা কথা জানিলে যিটো জানিব লাগে তাৰমানে সেইকাৰণে তেওঁলোক মোৰ প্ৰথম শাৰীৰ হ'ব ক'লেন গোপীসকলতকৈ আৰু মোৰ ভকত কোনো যুগতে তেনেকুৱা হোৱাই নাই মানে সেইকাৰণে তুমি তেওঁলোকৰ ওচৰত গৈ আহা যিটোৱে ধৰক আমাক এই কথা কৈ আছোঁ ভালহে তাৰমানে চৈতন্য শপতি কি আমি ধৰক এনে যদি চাই আপুনি আমি কৰি আছোঁ সদায় নাটক এতিয়া আমি কথা কৈছোঁ তেখেতে বুজিছে আমি হাত লৰাইছোঁ কিবা কৰিছোঁ ইফালে গৈছোঁ কৰিম জড় আৰু চৈতন্যৰ মাজত প্ৰকাশি থকাটো মন বুলি কৈছে আৰু মন আমাক বুজাবলৈ কৈছে যে যিমান ইন্দ্ৰিয়গণ মনৰ অধীন সেইটোৱে যে চৈতন্যই তুমি সেই চৈতন্য সনাতনৰ ৰাম ৰাম বুলি যে আমাৰ সদায় আমি গাই থকা নাই তো অনুভৱ কৰিম আৰু এইবোৰ অনুভৱৰ বস্তু আৰু যদি আপুনি মই মেলি গৈ থাকোঁ আজি আপুনি বৰ জ্ঞানী বোলে কোনোবাই ক'লে এখেত বৰ কিতাপ পত্ৰ পঢ়ে এখেতৰ বহুত জ্ঞানী মই চুই চালোঁ কিবা গম পাব নেকি উপায় আছে যে উপায়বোৰ কৈছে যে তেওঁলোকক কথা পাতিব লাগিব হয় নহয় তেওঁ কিবা বিষয়ক কওঁতে তেওঁৰ যিটো ব্যৱহাৰ তেওঁৰ যিখিনি প্ৰতিফলন সেইটো জ্ঞানৰ প্ৰতিফলন দেখিলোঁ তেওঁ সেইকাৰণে জ্ঞানী বুলি ক'লোঁ এতিয়া ভক্তিটো কি বস্তু আমাক গুৰুজনে কাহিনীৰ যোগেদি বুজাবলৈ কৈছে এতিয়া ভক্তিটো কি যিজন ভকত তেওঁ কি হয় সেই কাহিনীবোৰ দিছে তেওঁ মানে মোক দেখিলে বা ভকত লগ পালে কি হয় এই ভকতিৰ ভাৱটো তেওঁ যেতিয়া উদ্গীৰণ হয় বা তেওঁৰ মনত মানে প্ৰতিফলন হয় তেতিয়া তেওঁৰ চৰিত্ৰবোৰহে দেখুৱাইছে আমাক নহয় তেওঁ চকুলো ওলায় তেওঁ আনন্দত আত্মহাৰা হয় পাহৰি যায় তেওঁ ক'ত আছে এইবোৰ হ'ল কি চৰিত্ৰ লক্ষণ হয় নহয় আকৌ পাৰ্থিৱ জগতত আপুনি চব বোলে ছোৱালীজনীক গাভৰু কৰে তাইক চুই চাই পেলাই আপুনি কয় হয় নহয় সেইমতে আমাৰ গোটেই বস্তু বা ল'ৰাটো দেখা হয় মানুহগৰাকী বোৱাৰী তাৰমানে এইবোৰ লক্ষণ মানে এটা বাহ্যিক সেই দুইটা বস্তু সমান্তৰালভাৱে আমাৰ শাস্ত্ৰই উপস্থাপনা কৰিবলৈ গৈছে যে ভক্তিটো আচলতে কি বস্তু অনেক কথাত অনেক কাহিনীৰে আমাক বুজাবলৈ গৈছে
তাকে তুমি শুনা শুনি 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 আচলতে আপোনাৰ মোৰ অন্তঃকৰণত যিটো ভাৱ উদয় হয় বুলি কৈছে সেইটোৱে আজন্ম তুমি ঘূৰি পকি তুমি গোটোৱা তোমাৰ জীৱটোৰ চৰিত্ৰ যদি তোমাৰ একো হোৱা নাই এইটো পঢ়ি পঢ়ি বুজিব লাগিব যে মোৰ প্ৰকৃততে ক'ৰবাত তুমি বুজাইছেনে আমাৰ মানে যিকেইটা ভক্তিৰ পৰিপন্থী স্বভাৱ সেইকেইটা আমাৰ উদ্ধৱক কোৱা চবে কৈছে যিজন উদ্ধৱে কৃষ্ণৰ লগত কথা পাতি চাগে ৰহস্যটো থকা তেওঁক সেইকেইটা কথা কৈছে তাৰমানে তেওঁ সেইকেইটা নাই নেকি নহয় কাহিনীটোৱে কি বুলি কয় কাহিনীটোৱে কি কৈছে যে শ্ৰেষ্ঠ বস্তু ব্ৰহ্মা হৰ ফলায়ুধ লক্ষ্মী তাৰপিছতে মোৰ এই সুন্দৰ কায়া মানিকা এইকেইটা বাদ দিয়া উদ্ধৱ তাতকৈ তুমি মোৰ প্ৰিয়